মাৰ্ঘেৰিটাত টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় উৎসৱ মেডাম মেফিৰ ব্যাপক আয়োজন। পূৰ্বপুৰুষক স্মৰণ কৰাৰ লগতে দেশ আৰু স্বজাতি মংগলৰ বাবে টাই আহোম জনগোষ্ঠীয় লোকসকলে মেডাম মেফিৰ আয়োজন কৰি আহিছে। মাৰ্ঘেৰিটাতো টাই আহোম জনগোষ্ঠীয় লোকসকলেও ধৰ্মীয় ৰীতি নীতিৰে মেডাম মেফিৰ আয়োজন কৰি আহিছে। বিগত বছৰসমূহৰ দৰে এইবাৰো অহা ৩০ আৰু ৩১ জানুৱাৰীত মাৰ্ঘেৰিটাৰ নিউ কলনীস্থিত চাওচেং ৰেনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাৰ্ঘেৰিটা সমজিলাৰ ভিত্তিত মেডাম মেফিৰ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই থকা হৈছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট শিক্ষাবিদ তথা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰণৱ গগৈক টাই আহোম জনগোষ্ঠীটোলৈ জীৱনজুৰি আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে জ্ঞাতি মহিয়ন বঁটা ২০২৫ৰে সন্মানিত কৰা হ'ব। বৰ্ণাঢ্য কাৰ্যসূচীৰে এবাৰ মেডাম মেফি উদযাপন কৰা হ'ব পাটকাই পাৰেখত। এয়া আমাৰ ৮৪ চনৰ পৰাই যি আৰম্ভ কৰিছিলোঁ, আজি ৪২টা বছৰ বহি দিছে। আৰু আমাৰ এতিয়া যিটো ব্যৱস্থা, এই ব্যৱস্থা তুংগত। মোটামুটি ক'বলৈ গ'লে আমাৰ আৰু বিশেষ কাম নাই। আৰু যি হ'ল অতিথি আৰু স্থানীয় বাসিন্দাসকল আহিব আপ্যায়নৰ কাৰণে আমাৰ সকলো যোগাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। এইবাৰ বাজেটটো আমাৰ খুব ব্যয়বহুল হিচাপে লৈছোঁ। এক আকৰ্ষণীয় শোভাযাত্ৰা আৰম্ভ হ'ব আমাৰ ৩১ তাৰিখে পুৱা। আৰু এই শোভাযাত্ৰাত হয়তো প্ৰায় আমি আশা কৰিছোঁ ৫,০০০ পৰা ১০,০০০ মানুহ হোৱাৰ সম্ভাৱনা আছে। গতিকে সকলোকে ৰাইজকে পুনৰবাৰ আহ্বান জনাইছোঁ যে আহি আমাৰ অনুষ্ঠানটো উপভোগ কৰক আৰু লগতে আমাৰ লগত প্ৰীতিৰে এসাঁজ খাবলৈ কাৰণে সকলো অসমবাসী ৰাইজক তথা মেঘালয়বাসী ৰাইজক অনুৰোধ জনাইছোঁ। আজি ৪২ বছৰে মাৰ্ঘেৰিটাৰ সমজিলাৰ অন্তৰ্গত যিসকল টাই আহোম লোক আছে সকলোৱে একত্ৰিত হৈ মেডাম মেফি উলহ মালহেৰে উদযাপন কৰি আহিছে। আচলতে টাই আহোম জনগোষ্ঠীটোৱে নিজৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰে এই মেডাম মেফিৰ জৰিয়তে, আৰু লগতে স্বদেশ আৰু স্বজাতিৰ মংগলাৰ্থে প্ৰাৰ্থনা কৰে। মাৰ্ঘেৰিটাত এবাৰ কিছু ব্যক্তিক্ৰম ধৰ্মীভাৱে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। যিহেতু মাৰ্ঘেৰিটা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি, মাৰ্ঘেৰিটাৰ এটা বৈচিত্ৰতাৰ মাজত ঐক্যক মাৰ্ঘেৰিটাই আচলতে প্ৰতিফলিত কৰে। মাৰ্ঘেৰিটাত টাই আহোম জনগোষ্ঠীটো যিধৰণে প্ৰায় ৩৫,০০০ টাই আহোম লোক আছে, সেইধৰণে চিংফৌ, টাংচা, টাইফাকে, টাই খামিয়াং আদি কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয় সত্তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটাত আচলতে অন্যান্য বিভিন্ন জাতি জনগোষ্ঠী, বাংলাভাষী, হিন্দীভাষী আদি বিভিন্ন জনগোষ্ঠী, আচলতে মৰাণ, মটক আদি বিভিন্ন জনগোষ্ঠীৰ লোক ইয়াত আছে, সোণোৱাল কছাৰী, দেউৰী। তো সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ত এই মেডাম মেফি আয়োজন কৰা হৈছে। যিহেতুকে আমাৰ যিগৰাকী মূল ব্যক্তি চাওলুং চুকাফাই যেতিয়া অসম দেশত প্ৰৱেশ কৰিছিল, অসমত তেতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ সৰু সৰু জাতীয় সত্তাই আচলতে অসমখনত ৰাজত্ব কৰি আছিল। সেই সময়ত চাওলুং চুকাফাই ১২২৮ খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰি সকলো জাতীয় সত্তাক একত্ৰিত কৰি এখন ৰাজ্য, অসম দেশ হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু অসমীয়া ভাষাক ৰাজভাষাৰ মৰ্যাদা দি ঠন ধৰাৰ সুযোগ দিছিল। গতিকে স্বাভাৱিকভাৱেই এই চুকাফাৰ যি আদৰ্শ, সমন্বয়ৰ আদৰ্শ, সকলোকে সমমৰ্যাদা আৰু সমান গুৰুত্ব প্ৰদানেৰে চুকাফাই যি সমন্বয়ৰ আদৰ্শ দেখুৱাইছিল, সেই সমন্বয়ৰ আদৰ্শৰে আমি মেডাম মেফিৰ জৰিয়তে প্ৰতিফলন কৰিব বিচাৰিছোঁ। মেডাম মেফি উপলক্ষে প্ৰথম দিনা বিভিন্ন ধৰণৰ খেল ধেমালিৰ পৰা আৰম্ভ কৰি কণী যুঁজৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সদৌ অসম ভিত্তিত বুৰঞ্জীমূলক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমাৰ যি পূজা আছে, ফুৰালুং বা বানফি, এই দুয়োটাই পূজাই ২ দিনৰ কাৰ্যসূচীত অনুষ্ঠিত হ'ব। পিছদিনা আমি এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব বিচাৰিছোঁ। যিহেতুকে ইয়াৰ মাৰ্ঘেৰিটাৰ যিটো জনগোষ্ঠীয় গাঁথনি বা যিটো সমন্বয়, এই সমন্বয়টো প্ৰতিফলন কৰিব পৰাকৈ আমি সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ত আমি ইয়াত এই সাংস্কৃতিক শোভাযাত্ৰা ওলাব, য'ত ৬টাকৈ হাতী থাকিব। আৰু লগতে টাই আহোম জনগোষ্ঠীটোৰ প্ৰায় ৫ শতাধিক পুৰুষ মহিলাই নিজৰ জাতীয় সাজপাৰে থাকিব। সেইধৰণে ইয়াত ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ জাতীয় সত্তা আছে বা বিভিন্ন জনগোষ্ঠী আছে, সকলো জনগোষ্ঠীয়ে এই যিটো শোভাযাত্ৰা, সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ লগে লগে এই শোভাযাত্ৰাৰ জৰিয়তে যি সমন্বয়ৰ অসমখনক আমি প্ৰতিফলন কৰিবলৈ চেষ্টা কৰিম। আমি লগতে যিহেতুকে আমি উল্লেখ কৰিছোঁ যে মাৰ্ঘেৰিটাত আচলতে প্ৰায় ৩৫,০০০ টাই আহোম জনগোষ্ঠীৰ লোক আছে। আমি সকলো ঠাইৰ পৰা যিসকল প্ৰতিনিধি আহিব বা যিসকল লোক আহিব, সকলো টাই আহোমে আমি এবাৰ এটা শপত বাক্য পাঠ কৰিম, যাতে আমি টাই জনগোষ্ঠীটোৰ লোকসকলে আমি একত্ৰিত হৈ আমি জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰিব পাৰোঁ, জনগোষ্ঠীটোৰ স্বাৰ্থত আমি কাম কৰিব পাৰোঁ। এই দিশখিনি কথা আমি এক শপত বাক্যৰ জৰিয়তে আমি গ্ৰহণ কৰিম। মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভা নিৰ্দিষ্ট বক্তাৰ ৰূপে জীৱেশ্বৰ মোহন
টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষৰ লগতে পূৰ্বাঞ্চল সাহিত্যসভাৰ প্ৰাক্তন সভাপতি তেখেতে নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰিব বিভিন্ন জনগোষ্ঠী দল সংগঠনৰ যিসকল বিষয়ববীয়া সেইসকলে এই অনুষ্ঠানটোত সন্মানীয় অতিথিৰ ৰূপে অংশগ্ৰহণ কৰিব আৰু এটা গুৰুত্বপূৰ্ণ দিশ কথা উল্লেখ কৰিব বিচাৰিছোঁ আচলতে সুদীৰ্ঘ বছৰ এই মাৰ্ঘেৰিটাৰ যি সমজিলাৰ অঞ্চলৰ টাই আহোম জনগোষ্ঠীটোৰ কাৰণে নিৰবিচ্ছিন্নভাৱে আজি যি এগৰাকী বিশেষ ব্যক্তিয়ে সুদীৰ্ঘ বছৰ কাম কৰি আহিছে তেখেত হৈছে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ পূৰ্বাঞ্চল সাহিত্যসভাৰ প্ৰাক্তন সভাপতি প্ৰণৱ গগৈ ডাঙৰীয়াই তেখেতক আমি এইবাৰ মাৰ্ঘেৰিটা সমজিলা মেডাম মেফি উদযাপন সমিতিৰ তৰফৰ পৰা জ্ঞাতি মহিয়ান 2025 বঁটাৰে সন্মানিত কৰিম ইয়াৰ উপৰিও আমি মাৰ্ঘেৰিটাৰ যিসকল মলুং আছে আমাৰ যিসকল পণ্ডিত বুলি কোৱা হয় টাই আহোম জনগোষ্ঠীটোৰ সেই যিসকল মলুং আছে সেই মলুঙে সুদীৰ্ঘ বছৰে টাই ধৰ্ম সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে কাম কৰি আছে সেই মলুংসকলক আমি সম্বৰ্ধনা জনাম ইয়াৰ উপৰি টাই জনগোষ্ঠীটোৰ মংগলাৰ্থে যিসকল ব্যক্তিয়ে কাম কৰি আছে প্ৰায় আমি 2 কোটিৰো অধিক লোকক আমি এই অনুষ্ঠানটোত সম্বৰ্ধনা জ্ঞাপন কৰিম যাতে ভৱিষ্যত সময়ত তেওঁলোকে আৰু অধিক শক্তি পায় এই শক্তিৰ জৰিয়তে তেওঁলোকে যায় আহোম জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে অধিক কাম কৰিব পাৰে আৰু বিয়লি 2 বজাত এখন এটা সাংস্কৃতিক অনুষ্ঠান হ'ব আচলতে স্বদেশ আৰু স্বজাতিৰ মংগলাৰ্থে এই সংগীতানুষ্ঠান হ'ব য'ত পথাৰ শিল্পী লোহিত গগৈয়ে তাত শিল্পীৰূপে অংশগ্ৰহণ কৰিব আৰু সন্ধিয়া বন্তি প্ৰজ্বলন হ'ব য'ত কনক হাতী বৰুৱা আমাৰ জ্যেষ্ঠ মলুং তেখেতে বন্তি প্ৰজ্বলন কৰিব তাৰপিছত আমাৰ জাতীয় সাজপাৰ প্ৰতিযোগিতা টাই আহোম বা টাইমূলীয় জনগোষ্ঠীৰ যিসমূহ জাতীয় সাজপাৰ এই সাজপাৰৰ শিশুসকলৰ মাজত প্ৰতিযোগিতা হ'ব আৰু প্ৰতিযোগিতাৰ পাছতে অনুষ্ঠানৰ সমাপ্তি ঘটিব আমি এটা কথা উল্লেখ কৰি দিওঁ আৰু এটা কথা নতুন দিশ এটা উল্লেখ কৰিব বিচাৰিছোঁ আচলতে আমাৰ এই যি মেডাম মেফিক লৈ আচলতে বিভিন্ন জনগোষ্ঠীয় লোক আহে বিভিন্ন ভাষাভাষীৰ লোক আহে সেইসকলৰ লোকেও যাতে ইয়াত ধুনীয়াকৈ আমাৰ যি আমি প্ৰীতিভোজৰ আয়োজন কৰিছোঁ প্ৰীতিভোজ সকলোৱে গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে গাহৰি বা আমাৰ যি পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে আমি হাঁহ মাংস মাছ আদি সকলোৱে ব্যৱস্থা কৰিছোঁ যাতে সকলোৱে এসাঁজ ধুনীয়াকৈ আহাৰ গ্ৰহণ কৰি যাব পাৰে আমি সমগ্ৰ মাৰ্ঘেৰিটা সমজিলাৰ ৰাইজক আমি আহ্বান জনাইছোঁ আহক সকলোৱে আমি ইয়াত একত্ৰিত হৈ চাউলুং চুকাফাৰ যি সমন্বয়ৰ আদৰ্শ চাউলুং চুকাফাৰ সমমৰ্যাদাৰ যি আদৰ্শ চাউলুং চুকাফাই সকলো জাতি জনগোষ্ঠীক লৈ যি সপোন দেখিছিল এখন শক্তিশালী অসম গঢ়াৰ যি সপোন দেখিছিল যি অসমখন তেখেতে গঢ়ি থৈ গৈছিল সেই অসমখনক আমি স্বপ্ন সন্মুখত ৰাখি আমি আগুৱাই যাম এই চিন্তা চৰ্চাই সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট এনি ভাৰত 24